হয় ঋতুমণি, প্ৰথমতে মই চিকিৎসালয়খন দেখুৱাই ল'ব বিচাৰিম যে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী দেখাত খুব এক সুন্দৰ আৰু সকলোৱে ভাবিব যে এইখন চিকিৎসালয়ত খুব উন্নতভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। হয়, এই চিকিৎসালয়খনত পূৰ্বতকৈ বহুত সুন্দৰকৈ চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে, সেয়া আমি নুই কৰিব নোৱাৰোঁ। কিন্তু তাৰ পৰিৱৰ্তে এতিয়া কি হৈছে, ইয়াত বহুত হাজাৰ হাজাৰ যি ৰোগী আছে, সেই ৰোগীসকলে কালিৰ পৰা আচলতে তেওঁলোকে চিন্তাৰ অন্ত নাইকিয়া হৈছে। এইখিনি মুহূৰ্তত যিহেতু যিসকল ৰোগী আছে, যিসকল অভিভাৱক আছে, আমি তেওঁলোকক কেমেৰাৰ সন্মুখত নানো বা তেওঁলোকেও আহিব বিচৰা নাই, কিন্তু অফ কেমেৰা কেইটামান আমাক কথা কৈ গ'ল বহুকেইগৰাকী ৰোগীৰ লগতে অভিভাৱকে। তেওঁলোকে যি এই মাচুল বৃদ্ধিক লৈ তেওঁলোকে আচলতে চিন্তাত পৰিছে, যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী ৰোগীয়ে কৈ থৈ গৈছে যে যিহেতু তেওঁ ইয়াতে দীৰ্ঘ সময় ধৰি চিকিৎসা কৰি আছিল আৰু আজি তেওঁ এইখিনি মুহূৰ্তত বাহিৰলৈ ওলাই আহিছিল আৰু তেতিয়া মোৰ সৈতে কথা হৈছিল আৰু তেখেতে কৈছে যে আয়ুষ্মান ভাৰতৰ যিখিনি পইচা, সেই পইচা তেওঁ কালিৰ পৰা আচলতে যথেষ্টখিনি কাট খাইছে। কাৰণ এটা কথা ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই আমাক কৈ আছিল যে আয়ুষ্মান ভাৰতৰখিনিয়ে তেওঁলোকে আচলতে বিনামূলীয়াকৈ যি চিকিৎসা সেৱা সেয়া পাই আছে। হয়, কিন্তু পূৰ্বৰ তুলনাত তেওঁলোকৰ যি মাচুল, সেই মাচুল তাত কাট খোৱাৰ পৰিৱৰ্তে সেই কাৰ্ডখনৰো টকাৰ পৰিমাণ ইতিমধ্যে কমি গৈছে, সেই কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু দ্বিতীয় কথা হৈছে যে ইয়াত আচলতে আজি পুৱাৰে পৰা এক যি পৰিস্থিতিৰ সন্মুখীন হৈছে, তেওঁলোকে কৈছে যে যিসকলে নতুনকৈ আহিছে, নতুনকৈ আহিয়ে তেওঁলোকে 360 টকা দি তেওঁলোকে পঞ্জীয়ন কৰিব লগা হৈছে। তাৰপিছতে 10,000 টকা ইয়াত আচলতে ছিকিউৰিটি মানি দিব লগা হৈছে, যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এতিয়া কথা হ'ল, প্ৰথম কথা হ'ল আজিৰ তাৰিখত যদি আপোনালোকে যিকোনো চিকিৎসালয়ত যিকোনো নিৰ্দেশনা দেখে, এই চিকিৎসালয়খনত কিন্তু তেনেকুৱা যে এই মাচুল বৃদ্ধি হ'ল তেনেকুৱা কোনো ইয়াত ন'টিছ নেদেখে। কাৰণ খুব সংগোপনে তেওঁলোকে কৰিলে, কাৰণ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট সকলোৱে গম পায় যে টাটাৰ অধীনত আছে আৰু সেই টাটাৰ লগতে অসম চৰকাৰৰ চুক্তিও হৈছিল আৰু যাৰ জৰিয়তে তেওঁলোকে ইয়াত উন্নত চিকিৎসা সেৱা আগবঢ়োৱা কথা প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত সুন্দৰকৈ তেওঁলোকে ইনগ্ৰেশ্যন কৰিছিল। তাৰপিছত কি হ'ল, এই ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটে আচলতে যিসকল ৰোগী আছে, কৰ্কট ৰোগীক চেপি খুন্দি তেওঁলোকে টকা উপাৰ্জন কৰাৰ বাবেহে ইয়াত হাস্পতাল খুলিলে নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু এটা কথা, যিসকল অধিক আচলতে জটিল হৈ আছে, চিকিৎসা সেৱা কৰি আছে, তেওঁলোকে বহু কথা গমেই নাপায় যে এই যে সংগোপনে বৃদ্ধি কৰা হ'ল মাচুলসমূহ, তেওঁলোকে গমেই নাপায়। প্ৰথম কথা হ'ল জাননী জাৰি কৰিব লাগিছিল, সেয়া নকৰিলে। দ্বিতীয় কথা হ'ল 2 গুণ নহয়, 3 গুণ নহয়, 10 গুণ পৰ্যন্ত বৃদ্ধি কৰাই দিলে আৰু যাৰ বাবে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিবনে নকৰে, সেইটো আটাইতকৈ আজিৰ তাৰিখত ডাঙৰ কথা। কিয়নো তেওঁলোকক ৰঙা দলিচা পাৰি দিয়া হ'ল। নিশ্চয়কৈ আমি উন্নত কাম কাজ হোৱাটো বিচাৰোঁ, ভাৰতবৰ্ষৰে নকওঁ বিশ্বৰ যিকোনো স্থানৰ যি উন্নত চিকিৎসা প্ৰযুক্তি আছে, যি চিকিৎসা সেৱা আছে, সেই সকলোখিনি অসমে আমিও স্বাগতম জনাওঁ। কিন্তু এই চিকিৎসা সেৱাৰ নামত অসমৰ যিসকল লোক, তেওঁলোকৰ পৰা বিশেষকৈ কৰ্কট ৰোগীক চেপি খুন্দি তেওঁলোকে কেঁকুৰা চেপা দিবলৈ কোন? কাৰণ আজিৰ তাৰিখত 200ৰ পৰা 1500 টকা বেড চাৰ্জ হোৱাটো কোনো এক সৰু কথা নহয়। এটা নিশাৰ ভিতৰতে বৈঠক বহিল তেওঁলোকৰ মাজত, তেওঁলোকে এই সন্দৰ্ভতো কিন্তু আজি বিশেষভাৱে মুখ নুখুলে, কালিও মুখ খোলা নাই। তেওঁলোকে কেৱল যিগৰাকী অধীক্ষক তেখেতলৈ মূৰ ঠেলিলে, কিন্তু অধীক্ষকগৰাকীয়ে কিছু কথা ক'লে, কাৰণ তেওঁ আনৰ দ্বাৰাই পৰিচালিত হৈ ইয়াত কাম কৰি আছে, গতিকে তেওঁ মুকলিমূৰীয়াকৈ কিছু কথা কৈছে। কিন্তু তাৰ ওপৰত ইয়াত যিহেতু টাটাৰ অধীনত যি আছাম কেঞ্চাৰ যি পৰিচালনা সমিতি আছে, সেইখনে কিন্তু একো মুখ নুখুলে। তেওঁলোকে আপোনালোকক যদি সোধে, প্ৰশ্ন কৰে, তেন্তে তেওঁলোকে টুপি পিন্ধাবলৈ সাজু হৈ আছে। তেওঁলোকে চালে বেৰে কোবোৱা উত্তৰ দিয়ে আৰু যাৰ বাবে এতিয়া এই কৰ্কট ৰোগীসকলৰ যি অৱস্থা, সেই অৱস্থাৰ পিছতে পৰিয়ালৰ লোক যথেষ্টখিনি ভাঙি পৰিছে যে ক'ত ইমান টকা পাব, ইয়াত টকা আগতীয়াকৈ জমা দিব লাগিব, সেয়া টকা ক'ত পাব। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰিব লাগিব, কাৰণ আঁচনিৰ ধন দিলেই নহ'ব। বিশেষকৈ শিক্ষা স্বাস্থ্য এই দুটাৰ ওপৰত গুৰুত্ব দিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত দি আছে, স্বাস্থ্যৰ ক্ষেত্ৰতো দি আছে, আমি সেয়া স্বীকাৰ কৰিম। কিন্তু এই যে হঠাৎ এনেধৰণে মাচুল
বৃদ্ধি কৰিলে এই মাচুল বৃদ্ধি কৰাৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বা বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ হ'ব নেকি কিন্তু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী কোঁৱৰ এটা যেহেতু ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ অপাৰেশ্যনছ জানুৱাৰী 1 তাৰিখৰ পৰা এচিচিএফৰ হাতলৈ গৈছে তেওঁলোকে সেইখিনি ৰেট আমাৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউটত অৰ্থাৎ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানতো আনিবলৈ মানে বিবেচনা কৰিছিলে আৰু সেই মৰ্মে আমি পাইলট প্ৰজেক্ট হিচাপে আজিৰ পৰা ইনফেক্ট যোৱাকালিৰ পৰা আমি মানে সেইখিনি যোনবিলাক মাচুল আছিলে সেইখিনি অন্তৰ্ভুক্ত কৰিছোঁ আমি যোনখিনি সাৰ্ভে কৰি পাইছোঁ আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত 95 মানে পাৰ্চেন্টেজ মান মানুহে আমাৰ প্ৰাইম মিনিষ্টাৰ জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা বা MMLSY পেচেণ্টে হয় তো সেই কাৰণে তেওঁলোকৰ ক্ষেত্ৰত একো এটা যে কিবা বেলেগ এটা সিচুৱেশ্যন হ'ব এনেকুৱা নহয় তেওঁলোকৰ কাৰণ পেকেজটো থাকে আৰু পেকেজটো আমি কেতিয়াও এক্সিড নকৰোঁ বাকি যোনখিনি 5% ৰোগী আহে তেওঁলোকে সাধাৰণতে নিজৰ পকেটৰ পৰাই গোটেই বস্তুখিনি দিব লাগে পইচাখিনি আৰু ইয়াৰ মাজত কিছুমান ৰোগী থাকে ধৰক এপ'লো চেন্নাইৰ পৰা বা ককিলাবেন হস্পিটেল মুম্বাই বা যিকোনো ডাঙৰ এখন হস্পিটেল প্ৰতিষ্ঠানত বাহিৰত যায় তেওঁলোকে ঘূৰি আহি বাকীখিনি ট্ৰিটমেণ্ট কৰিব খোজে তো তেওঁলোকৰ ক্ষেত্ৰত যাৰ মানে PMJY নাই তেওঁলোকে আমাৰ নতুন এটা বৃদ্ধি কৰা গৈছে কিছুমান ক্ষেত্ৰত বৃদ্ধি হৈছে কিছুমান ক্ষেত্ৰত কমিছে তো সেইখিনি মাচুল তেওঁলোকেহে দিব লাগিব আৰু কেমোৰ ক্ষেত্ৰত আগতে বিনামূলীয়া আছিলে বুলি কৈছে এতিয়াৰ পৰা ফিজ দিব লাগিব বুলি কৈছে বা কিনিব লাগিব বুলি কৈছে বহুত ব্যয়বহুল হ'ব অসুবিধাৰ হয়তো সেই ৰোগীসকল হ'ব নিশ্চয়কৈ আমাৰ আগতে কি আছিলে নেশ্যনেল হেল্থ মিছনে আমাক বা আসাম মেডিকেল সাপ্লাইজ কৰ্পোৰেশ্যন লিমিটেড MSL টো NHMৰে পাৰ্ট তেওঁলোকে আমাক বহুতখিনি এই কৰ্কট ৰোগীৰ যোনবিলাক কেমো মেডিচিন থাকে কেমোথেৰাপি বেছিভাগ দিছিলেই তো সেইকাৰণে এটা আমাৰ এটা সদায় পেচেণ্টক দিবলৈ আমি সক্ষম হৈছিলোঁ যে উচিত যোনটো কেমো দিব লাগে দিব পাৰিছিলোঁ এতিয়া আমাৰ যোনবিলাক PMJY কাৰ্ডত থাকে সেইখিনি পেচেণ্টে একো কিনিব নালাগে সেইখিনি পেকেজত আহিয়ে যাব আৰু যোনবিলাক SGL EDLত তাৰমানে আমাৰ স্পেচিয়েল ষ্টেটৰ ড্ৰাগ লিষ্ট থাকে আৰু এছেঞ্চিয়েল ড্ৰাগ লিষ্ট সেইখিনি দৰৱ আমি আকৌ লিখিছোঁ চৰকাৰক যদি আমাক দিয়ে তেতিয়াহ'লে ৰাইজৰ অলপমান সুবিধা হ'ব নহ'লে যোনবিলাক ৰোগীয়ে মানে প্ৰাইভেট পেচেণ্ট হিচাপে আহে তেওঁলোকে কিনিব লাগিব বা যোনবিলাক ইঞ্চুৰেঞ্চ পেচেণ্ট হ'ব মানে নন PMJY যেনেকৈ ষ্টাৰ হেল্থে হওক বা আৰ্গো SGFC তেওঁলোকৰতো আৰু সেইবিলাক কেছলেছে হৈ যাব আৰু